আপোনালোক সকলোকে স্বাগতম জনাই আজি পুনৰ মোৰ ভিডিঅ'টো আমাৰ ৰাজহুৱা নামঘৰত দেখাবলৈ লৈছো। কেনেকুৱা লাগে পৰিৱেশসমূহ আপোনালোকে চাবচোন আৰু ভাল লাগিলে কমেন্ট কৰিব, নিশ্চয়কৈ এবাৰ চাব বুলি আশা কৰিছো। যিসকলে এই ভাদমহীয়া নামঘৰত যোৱাৰ অভ্যাস আছে, পৰিৱেশসমূহ ভাল পায়, তেখেতসকলে নিশ্চয় ভাল পাব। এবাৰ শুনি চাবচোন।
দেখিব সুদেৱে কি পথে কৰিলে স্নান মনৰ অনুমানে কলক্ষ্য ধেনু দিলে ব্ৰাহ্মণকে দান কি বুলয় পুত্ৰনে লগয় লোহাত পাইলো লতি ঘটি ছয় পুত্ৰ হৈল কংসে লৈ গৈল থাকিলো আঠু সাৱতী পুত্ৰনা লগয় লোহাতে পাইলো বৰ দুখ উপজি পুতাইকে থৈলো নন্দৰ ঘৰে নেদেখিলো চন্দ্ৰমুখ সকলো গোপিনীৰ লগত এইদৰে একেলগে গোসাঁই নাম এফাকি আগবঢ়ালোঁ কেনেকুৱা লাগে নিশ্চয় জনাব কমেণ্ট কৰি যদি আপোনালোকে ভাল পাইছে প্লিজ কমেণ্ট কৰি জনাব আৰু ভাল লাগে এইবিলাক পৰিৱেশ বহুত ভাল লাগে সদায় মই এইকণ সময় দিব নোৱাৰোঁ সকলো গোপিনীৰ মাজত সদায় এইদৰে নাম গুণ গাই থাকিবলৈ ইচ্ছা যায় স্বামী কলহৰে যমুনা বাঢ়িছে ফেনে ফুটুকাৰে হবা কোনো মতে পা কি মায়া দেখিলাই কৰিবলৈ গ'ল গোসাঁই নামভাগ কেনেকুৱা লাগিল নিশ্চয়কৈ জনাব কমেণ্ট কৰি তাৰপাছতে এয়া আমাৰ মিনবায়ে চাহ দিছে চাহ খালোঁ প্ৰথমতে প্ৰসাদ খালোঁ আচলতে তাৰপিছতে এয়া চাহ খাইছোঁ প্ৰসাদ খোৱাৰ তাৰপাছত এই মামু নবৌ আৰু মিনবায়ে চাহ দিছে আৰু এয়া প্ৰসাদ লৈ ঘৰা ঘৰি আহিলোঁ নমস্কাৰ আজিলৈ আহোঁ